নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ মিয়ালেন সন্দৰ্ভত এবাৰ আমছুৰ সভাপতিয়ে কৰিছে এক ডাঙৰ মন্তব্য আমছুৰ সভাপতি ৰেজাউল কৰিমে উল্লেখ কৰিছে যে আমি সকলো অসমীয়া হয় আৰু আমি সকলোৱে অসমীয়া হৈ জীয়াই আছো অসমীয়া হৈ মৰিম আৰু যিয়ে এই মন্তব্য কৰিছে তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে শাস্তি প্ৰদান কৰিব লাগে বুলি আমছুৰ সভাপতি গৰাকীয়ে এনেদৰে মন্তব্য প্ৰদান কৰিছে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত আৰু আমি অসমীয়া হৈ আছো অসমীয়া হৈ থাকিম অসমীয়া হৈ মৰিম বুলি উল্লেখ কৰিছে আমছুৰ সভাপতি গৰাকী মিয়ালেন সন্দৰ্ভত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য অসমীয়া হৈ এই মাটিত আমি বিলীন হম মিয়ালেন বিচাৰাজনৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব লাগে অসমৰ মুছলমান অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ বুলি তেওঁ উল্লেখ কৰিছে আমি অসমীয়া জাতিটোৰ সৈতে একেলগে আগুৱাই যোৱাটো বিচাৰো বৰাক ব্ৰহ্মপুত্ৰক একেলগে লৈ আমি এটা বৃহত্তৰ অসমীয়াৰ জাতি এনেদৰে এতিয়া ৰেজাউল কৰিমে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে মিয়ালেন সন্দৰ্ভত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ এনে মন্তব্য দেখিবলৈ পোৱা গৈছে য'ত তেওঁ উল্লেখ কৰিছে যে আমি সকলো অসমীয়া হয় আমি সকলো অসমীয়া হৈ মৰিম সকলো আমি অসমীয়া হৈ থাকিম যেটো ৰেজাউল কৰিমে উল্লেখ কৰিছে যে যি সকলে মিয়ালেন সন্দৰ্ভত মন্তব্য কৰিছে তেওঁ লোকক অতি শীঘ্ৰে কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে কিয়নো আমি সকলোৱে এখনে ৰাজ্যৰ এখনে দেশৰ মানুহ গতিকে এই মিয়ালেণ্ডৰ যিয়ে দাবী কৰিছে তেওঁ শাস্তি প্ৰদান কৰিব লাগে আৰু ইতিমধ্যে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়ালেন সন্দৰ্ভত মন্তব্য কৰিছিলে যেটো মিয়ালেন সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কেইবাটাও মন্তব্য প্ৰদান কৰিছিলে আৰু ইয়াৰ পিছতে এতিয়া আমছুৰ সভাপতি গৰাকীৰ এনে মন্তব্য দেখিবলৈ পোৱা গৈছে মিয়ালেণ্ডক লৈ এবাৰ মন্তব্য এজনৰ পিছত আন এজনৰ কিয়নো এজন যুৱকে উল্লেখ কৰিছিলে যে বড়ো লোকসকলে যেনেদৰে বড়োলেণ্ড বিচাৰিছে তেনেদৰে মিয়াসকলেও মিয়ালেণ্ড বিচাৰিছে মিয়ালেণ্ডৰ দাবী কৰিছে আৰু এই যি ঘটনা সেই ঘটনাৰ প্ৰত্যুত্তৰ দিছিলে মুখ্যমন্ত্ৰীয়ে যে অসমত নহয় বাংলাদেশত হ'ব সংখ্যালঘুৰ লেণ্ড মিয়ালেণ্ড হোৱাটো আপত্তি নাই মিয়াই যদি বিচাৰে তেনেহলে নিশ্চয় হ'ব মিয়ালেণ্ড কিন্তু অসমৰ পৰিৱৰ্তে মিয়ালেণ্ড হ'ব বাংলাদেশত যদি বাংলাদেশত নহয় আফগানিস্তানত হ'ব মিয়ালেণ্ডৰ দাবী উত্থাপনক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া কৰিছিলে এনেদৰে আৰু মুখ্যমন্ত্ৰীৰ পাছত এবাৰ আমছুৰ সভাপতি গৰাকীয়ে উল্লেখ কৰিছে যে আমি সকলোৱে অসমীয়া হৈ আছো আৰু অসমীয়া হৈ মৰিম অসমীয়া হৈ এই মাটিত আমি বিলীন হম মিয়ালেণ্ড বিচাৰাজনৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব লাগে অসমৰ মুছলমান অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ আমি অসমীয়া জাতিটোৰ সৈতে একেলগে আগুৱাই যোৱাটো বিচাৰো বৰাক ব্ৰহ্মপুত্ৰক একেলগে লৈ আমি এটা বৃহত্তৰ অসমীয়া জাতি আৰু এনেদৰে ৰেজাউল কৰিমে উল্লেখ কৰিছে সেই মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বিশেষভাৱে আহ্বান জনাইছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথমতে এটা হোৱাইট পেপাৰ উলিয়াব লাগে অসমত কিমান মানুহ ভূমিহীন হৈ আছে কিমান মানুহ আজি গৃহহীন হৈছে ব্ৰহ্মপুত্ৰৰ কবলত পৰি বিভিন্ন উপনৈৰ কবলত পৰি কিমান মানুহ প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰি গৃহহীন হৈছে এই সকলো তথ্য এটা হোৱাইট পেপাৰ যোগে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব লাগে আৰু জিলাই জিলাই মুখ্যমন্ত্ৰী এটা সাৰ্ভে কৰিব লাগে যে কিমান মানুহ ভূমিহীন হ'ল আৰু এই মানুহখিনি ক'ত আজি 50 60 70 বছৰ বা নতুনকৈ ক'ত বসতি স্থাপন কৰিছে তাৰ এটা হোৱাইট পেপাৰ উলিয়াবৰ কাৰণে আজি মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছো কাৰণ এইবোৰ নকৰি মুখ্যমন্ত্ৰী বেগদৰেদি পিছফালৰ পৰা যি ধৰণে আক্ৰমণ কৰি যি ধৰণে মানুহক অত্যাচাৰ কৰি মানুহক গুলি কৰি মানি যি ধৰণে অমানৱীয় উচ্ছেদ কৰি এটা অসমত এটা পৰিৱেশ অস্থিৰ কৰিব বিচাৰিছে প্লেষ্টাইন সদৃশ গাজা সদৃশ এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে সেইটো আমি বিচৰা নাই আমি বিচাৰিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ধৰণৰ অন্যায় অত্যাচাৰবোৰ বন্ধ কৰিব লাগে মানুহক মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ দিব লাগে সংবিধানে দিয়া অন্য বস্তুৰ বাসস্থান যিখিনি মৌলিক অধিকাৰ সেইখিনি মানুহখিনি পাব লাগে গতিকে সেইখিনি পাবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো যে তেওঁ এটা পলিচি বনায় তেওঁ এটা চৰকাৰীভাৱে এটা প্লেন বনায় যে আচলতে কোন জিলাত কিমান মানুহ ভূমিহীন হ'ল কিমান কোন বছৰৰ পৰা ভূমিহীন হ'ল কিমান মানুহ ব্ৰহ্মপুত্ৰৰ কবলত গ'ল কিমান প্ৰাকৃতিক দুৰ্যোগত ভূমিহীন হ'ল কিমান জন্মগতভাৱে তেওঁলোকৰ ভূমি নাই এই কথা বাৰ্তাবিলাক হোৱাইট পেপাৰ দৰে অসমবাসী ৰাইজে জানিব বিচাৰিছে এইখিনি জানিব লাগে আৰু এই মানুহখিনি এতিয়া বৰ্তমান ক'ত সহাৱস্থান কৰিছে তাৰো এটা লিষ্ট হ'ব লাগে আৰু এই মানুহখিনি এটা সাৰ্ভে কৰিব লাগে কাৰণ এই মানুহখিনি এনেই ক'ৰবাত যায় চৰকাৰী মাটিত বসবাস কৰা নাই এই মানুহখিনিক এবাৰ সন্দেহজনক বনোৱা হৈ আছে এবাৰ বাংলাদেশী বনোৱা হৈ আছে আৰু এই মানুহখিনিৰ লগত কোনো আলাপ আলোচনা নকৰাকৈ ভূমি নিদিয়াকৈ তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ যিটো চৰকাৰৰ প্ৰথম দায়িত্ব আৰু কৰ্তব্য সেইখিনি নকৰাকৈ কেৱল মাত্ৰ হিন্দু মুছলমান কৰি গাদী ৰক্ষাৰ কাৰণে কেৱল মাত্ৰ অসমখন
অসমীয়া জাতিটোক ধ্বংস কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী যিটো প্লেনিং কৰিছে এই প্লেনিংটো বন্ধ কৰি মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া সঁচাকৈ যদি অসমখনক ভাল পায় আৰু অসমৰ মুখ্যমন্ত্ৰীৰ গাড়ীখন যদি সঁচাকৈ হিন্দু মুছলমানৰ চকী নহয় সেইখন অসমৰ মুখ্যমন্ত্ৰীৰ চকী হয় আৰু সেইখন চকীত যদি বহিছে আৰু সেইখন চকীত কিন্তু অসমৰ বহু বিশিষ্ট ব্যক্তিসকলে সেইখন চকী শুৱনি কৰি গৈছে কোনেও এনেকুৱা ধৰণৰ কাম কৰা নাই গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইকাৰণে এই কথা বাৰ্তাবিলাক আগতীয়াকৈ আলোচনা কৰক প্ৰতিটো কথা হোৱাইট পেপাৰ যোগে উলিয়াই দি মানুহখিনিৰ লগত আলাপ আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান কৰক পিছফালেদি ভিৰুৰ দৰে গুলি কৰি বুলডোজাৰ লগাই লাখ লাখ মানুহক বেগৰ কৰি হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক মানে স্কুলৰ পৰা বঞ্চিত কৰি মানুহৰ মুখৰ ভাত কাঢ়ি নি যি এটা অমানৱীয় পৰিৱেশ অসমত তৈয়াৰ কৰিছে এইটো কিন্তু অসমৰ কাৰণে অসমীয়া জাতিটোৰ কাৰণে শুভ লক্ষণ নহয় গতিকে এইসকল মানুহ হিচাপে জীয়াই থকাৰ কাৰণে মুখ্যমন্ত্ৰী এইসকল মানুহক সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন আমি আজি কৰিছোঁ চাওক এইটো এটা অবান্তৰ অযুক্তিকৰ কথা কোনো সংখ্যালঘু মানুহে কোনো মিয়ালেণ্ড দাবী নকৰে বিচ্ছিন্নতাবাদী শক্তিৰ লগত কেতিয়াও অসমৰ সংখ্যালঘু সমাজ নাছিলে নাথাকে ভৱিষ্যতেও নাথাকে বিচ্ছিন্নতাবাদী শক্তিক কেতিয়াও আমচুৱে প্ৰশ্ৰয় দিয়া নাই অসমৰ সংখ্যালঘু ৰাইজেও প্ৰশ্ৰয় দিয়া নাই আমি বৃহত্তৰ অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ গতিকে আমি বৃহত্তৰ অসমীয়া জাতিটোক একেলগে আগুৱাই যোৱাটো বিচাৰোঁ একেলগে অসমখনক আগুৱাই শদিয়াৰ পৰা ধুবুৰীলৈকে পাহাৰৰ পৰা ব্ৰহ্মপুত্ৰ সকলোকে আমি একেলগে লৈ শংকৰদেৱ গুৰুজনাই আজান ফকীৰ গুৰুজনাই মাধৱদেৱ গুৰুজনাই যিটো সকলোকে সমিল মিলেৰে এখন বৰ অসম গঢ়াৰ সপোন দেখিছে সেইখন অসম আমি বিচাৰোঁ ইয়াত কোনো লেণ্ড ইয়াত কোনো বিচ্ছিন্নতাবাদী শক্তিয়ে বিভিন্ন কথা ক'ব এইবোৰ কথাত আচলতে আমি অসমবাসী ৰাইজে প্ৰশ্ৰয় দিব নালাগে সংবাদ মাধ্যমক মই আহ্বান জনাম যে কোনোবাই এনেকুৱা ধৰণৰ কথা ক'লেও এই কথাখিনি কিন্তু সংখ্যালঘু ৰাইজৰ নহয় সেই ল'ৰাজন সংখ্যালঘু ৰাইজৰ অভিভাৱক নহয় সেই কথাখিনি সংখ্যালঘু ৰাইজৰ কথা নহয় গতিকে আমি যিহেতু বৃহত্তৰ অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ আমি অসমীয়া হৈয়ে আছোঁ অসমীয়া হৈয়ে ইয়াত মৰিম অসমীয়া হৈয়ে এই মাটিত আমি বিলীন হ'ম গতিকে এই ধৰণৰ কথা বাৰ্তাবিলাক যোনে কয় তাৰ বিৰুদ্ধে মই ভাবোঁ যে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে আমি বিচাৰিছোঁ যে মানুহখিনি নিজৰ অধিকাৰ লৈ জীয়াই থাকক মানুহখিনিক এনেকুৱা ধৰণৰ অন্যায় অত্যাচাৰৰ বাবে হত্যা কৰা বন্ধ কৰক মানুহখিনিক অমানৱীয়ভাৱে ভাৰতীয় নাগৰিকসকলক অসমীয়া নাগৰিকসকলক অবৰ্ণনীয়ভাৱে উচ্ছেদ অভিযানবিলাক বন্ধ কৰক এই মানুহখিনি শিক্ষাৰ অধিকাৰ পাওক সাংবিধানিক অধিকাৰ পাওক তেওঁলোকে জীয়াই থকাৰ অধিকাৰ পাওক এইটো বিচাৰি আমি আন্দোলন কৰি আছোঁ আৰু এইটো বিচাৰি আমি আন্দোলন কৰি থাকিব লাগিব আমি যেতিয়ালৈকে আমাৰ প্ৰাপ্য অধিকাৰখিনি নাপাওঁ এইটোৰ উদ্দেশ্য এইটো নহয় যে আমি বৃহত্তৰ অসমীয়া জাতিৰ পৰা ফালৰি কাটি গ'লোঁ আমাক কোনোবাই কিবা ক'লে আমি লেণ্ডৰ পিছে দৌৰিলোঁ তেনেকুৱা পৰিৱেশ অসমৰ সংখ্যালঘু ৰাইজৰ মাজত নাই মই পুনৰবাৰ কৈছোঁ কোনো বিচ্ছিন্নতাবাদী শক্তিৰ লগত আমচু নাই অসমৰ সংখ্যালঘু ৰাইজ নাই এইবিলাক আমি নস্যাৎ কৰিব লাগে সম্পূৰ্ণ আমি এইবিলাকক নস্যাৎ কৰিছোঁ অসমৰ সংখ্যালঘু ৰাইজে নস্যাৎ কৰিছে আৰু এইবিলাক কথা যোনে কয় তাৰ বিৰুদ্ধে মই ভাবোঁ যে কঠোৰ ব্যৱস্থা হ'ব লাগে আৰু সংবাদ মাধ্যমক বিনম্ৰতাৰ আহ্বান জনাম এনেকুৱা ধৰণৰ টুলুঙা মন্তব্য কৰা এনেকুৱা এই বেলেগ কথাবিলাক কোৱা বৰ্তাবিলাকৰ মই ভাবোঁ যে সংবাদ মাধ্যমেও এইবিলাক বাতৰি পৰিৱেশন কৰি আমাৰ মাজত এটা ভুল বুজাবুজিৰ সৃষ্টি নকৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ